মঞ্জিৰা চৌধুৰী বাইদেউক বক্তৃতানুষ্ঠানটি সঞ্চালনা কৰিবৰ বাবে অনুৰোধ জনালো। ধন্যবাদ। কিন্তু ষ্টুডেন্ট খিনিয়ে যাতে প্ৰশ্ন ভালকে শুনে, প্ৰশ্ন লিখি থয়, প্ৰশ্ন সোধে, যাতে প্ৰাঞ্জলে উত্তৰ দিব পাৰে। এটাই যে আমাৰ নতুন প্ৰজন্মক আমি এটা সঠিক বাটে আগুৱাই নিয়াৰ কাৰণে আমাৰ এই অনুষ্ঠানটো আমি কোভিড কালীন সময়তে গঠন কৰিছিলো আৰু বহু অনুষ্ঠান পাতিছো। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটোৰ পৰা বহুত উপকৃত হৈছে। মই সকলোকে পুনৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰি মোৰ উদ্দেশ্য ভাষা ইমান। এতিয়া ডক্টৰ অশ্বিনী শৰ্মা আপোনাক অনুৰোধ কৰিছো। বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা অসমীয়া মানুহখিনিক একত্ৰীকৰণ কৰিবলৈ কোভিডকালীন সময়ত গঠন হোৱা স্নেহ বন্ধন ডিব্ৰুগড় সাহিত্য সভা, DHS কানৈ মহাবিদ্যালয়, নলবাৰী MNC বালিকা মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয় আৰু টিংখাং মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ এই আন্তঃৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠানলৈ গ্ৰেট ব্ৰিটেইনৰ পৰা সংযোগ হৈ থকা সভানেত্ৰী মঞ্জিৰা চৌধুৰী বাইদেউ, স্নেহবন্ধনৰ সাধাৰণ সম্পাদক, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট লেখক ডক্টৰ শশীকান্ত শইকীয়াকে ধৰি সংযোগ হৈ থকা সকলো সন্মানীয় সদস্য অংশগ্ৰহণকাৰীসকলক স্বাগতম জনাইছোঁ। বাওঁহাতৰ তলৰ ছবিখন যদি দেখে, এখন নেদাৰলেণ্ডছৰ প্ৰখ্যাত ডেল্টা ৱৰ্কছ বুলি কয়। এইটো এখন ইয়াৰ পৰা বানপানীৰ পৰা বচাবলৈ ইয়াক বনোৱা হৈছিলে। এখন ডাঙৰ গেটৰ নিচিনা। আমি ইয়াত ষ্টৰ্ম চাৰ্জ বেৰিয়াৰ বুলি কওঁ। যেতিয়া এনেকুৱা আশংকা হয় যে ষ্টৰ্ম অহাৰ আশংকা হয়, তেতিয়া এই ডাঙৰ গেটৰ নিচিনাকৈ ইয়াক বন্ধ কৰি দিব পৰা যায়, যাতে আপোনাৰ সাগৰৰ পানীটো দেশৰ ভিতৰলৈ সোমাই আহিব নোৱাৰে। তো ইয়াক দেখি পেলাই বহুতে ভাল লাগে, এনেকে যে দেশ এখনে এনেকা ধৰি লৈছিলে যে আমি বানপানী আৰু কেতিয়াও হ'বলৈ নিদিওঁ। তাৰপিছত তেওঁলোকে এনেকে কনষ্ট্ৰাকশ্যন কৰি পেলাই বানপানীটো সদায়ৰ কাৰণে বন্ধ কৰিবলৈ সক্ষম হৈছিলে। সোঁহাতৰ ওপৰৰ ছবিখন যদি চাই, সেইখন হৈছে নেদাৰলেণ্ডছে কেনেকে সাগৰৰ পৰা লেণ্ড ৰিক্লেইম কৰি পেলাই মাটি দখল কৰিবলৈ চেষ্টা কৰে। নেদাৰলেণ্ডছৰ প্ৰায় 18 পৰা 20% মাটি সাগৰৰ পৰা ৰিক্লেইম কৰা লেণ্ড, আৰু এইটোত নেদাৰলেণ্ডছে খুবেই ৱৰ্ল্ড ৰিনাউণ্ড এক্সপাৰ্ট হিচাপে আগবাঢ়ি গৈছে। চ' যেতিয়াই আপোনাৰ বিভিন্ন জেগাত পৃথিৱীৰ লেণ্ড ৰিক্লেমেশ্যনৰ প্ৰজেক্ট হয়, তো নেদাৰলেণ্ডছৰ ইঞ্জিনিয়াৰ তাত সদায় আগভাগ লয়। উদাহৰণস্বৰূপে আপুনি তলৰ ফালৰ ছবিখন হৈছে ডুবাইৰ বিখ্যাত পাম জুমেৰা আইলেণ্ডছৰ। এইটোৰ কনষ্ট্ৰাকশ্যনতো নেদাৰলেণ্ডছৰ এটা কোম্পানী আগভাগ লৈছিলে। আৰু মোৰ এতিয়াও মনত আছে, মই প্ৰথমবাৰ নেদাৰলেণ্ডছত অহাৰ পিছত এমষ্টাৰডামত নেশ্যনেল মেৰিটাইম মিউজিয়াম বুলি এটা মিউজিয়াম আছে। সেই মিউজিয়ামটোত সোমাওঁতে বহুত ডাঙৰ ডাঙৰ আখৰত এই বাক্যষাৰ লিখা আছিলে, গড ক্ৰিয়েটেড দ্য ৱৰ্ল্ড বাট দ্য ডাটছ ক্ৰিয়েটেড নেদাৰলেণ্ডছ। আৰু ইয়াৰ পিছতে গোটেই লেণ্ড ৰিক্লেমেশ্যনৰ কথাটো লৈ পেলাই তেওঁলোকে এই কথাটো লিখিছিলে। আৰু মোৰ এনেকুৱা ধাৰণা হয় যে এই চেণ্টেন্সটো খুবেই জাষ্টিফাইড, আৰু তেওঁলোকে প্ৰাউডলি এই কথাষাৰ কয় যে নেদাৰলেণ্ডছখন আমি নিজ হাতেৰে নিজে বনাইছো বুলি। ইয়াৰ পিছত ভাৰতত ইলেকশ্যনৰ বতৰটো মই ভাবিছো অকণমান নেদাৰলেণ্ডছৰ ইলেকশ্যনৰ কথাও কওঁ বুলি। নেদাৰলেণ্ডছত 5খন এনেকুৱা বিভিন্ন বডি আছে যাৰ কাৰণে ইলেকশ্যন হয়। প্ৰথমটো হৈছে ৱাটাৰ বডি। 21খন ৰিজনেল ৱাটাৰ বডি আছে নেদাৰলেণ্ডছত, আৰু ৱাটাৰ বডিয়ে আপোনাৰ পানীৰ টেক্সৰ কালেকশ্যন কৰে, বাট ইয়াৰ উপৰিও আপোনাৰ খোৱা পানীৰ যোগান, ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট, ইয়াৰ নদী, কেনালছ, বা আপুনি যোনটো ষ্টৰ্মৰ ডেল্টা ৱৰ্কছৰ কথা ক'লো, এই সকলোবিলাক ৱাটাৰ বডিয়ে চায়। ৱাটাৰ বডিৰ লগত মিউনিচিপালিটি বৰ্ড আছে। এইটো আমাৰ দেশত যেনেকৈ মিউনিচিপালিটি বৰ্ড আছে, ঠিক তেনেকৈ কাম কৰে। মিউনিচিপালিটি বৰ্ডটোৱে ধাৰ্য কৰে কোন জেগাত পাৰ্ক হ'ব, কোন জেগাত খেলিবলৈ জেগা বনিব, কোন জেগাত ঘৰ বনিব, বা ক'ৰবাত দোকান পোহাৰ কোনখিনি জেগাত বনিব মিউনিচিপালিটিৰ ভিতৰত, গাড়ী পাৰ্কিং ক'ত হ'ব, চাইকেলৰ পাৰ্কিং ক'ত হ'ব, এইবিলাক সকলোবিলাক মিউনিচিপালিটি বৰ্ডে ধাৰ্য কৰে। তাৰ পিছৰটো হৈছে প্ৰভিন্সিয়েল ইলেকশ্যন। প্ৰভিন্স বুলি কয়। নেদাৰলেণ্ডছত 12খন প্ৰভিন্স আছে। নেদাৰলেণ্ডছখন যদিও বহুতে সৰু জেগা, প্ৰভিন্সিয়েল ইলেকশ্যনটো আমাৰ ভাৰতৰ ৰাজ্যবিলাকৰ বিধানসভাৰ লগত আমি তুলনা কৰিব পাৰোঁ। তো প্ৰভিন্সিয়েল ইলেকশ্যনৰ পিছত ইয়াত পাৰ্লিয়ামেণ্টতো ভাৰতৰ নিচিনাকৈ
লোকসভাৰ ৰাজ্যসভা যেনেকৈ আছে ইয়াত টুৱেডে কামাৰ আৰু এষ্টে কামাৰ বুলি কয় টুৱেডে কামাৰটো আমাৰ লোকসভাৰ লগত তুলনা কৰিব পাৰি মানুহে ইয়াৰ কাৰণে ডাইৰেক্টলি ভোট কৰে আমি যেনেকৈ লোকসভাৰ কাৰণে নিৰ্বাচন হ'ব গৈ আছে আৰু এষ্টে কামাৰটো আমাৰ ঠিক ৰাজ্যসভাৰ নিচিনাই ৰাজ্যসভাত যেনেকৈ আপোনাৰ বিধানসভাৰ পৰা ভোট হৈ পেলাই ৰাজ্যসভালৈ মেম্বাৰ যায় ঠিক তেনেকৈ ইয়াত নেদাৰলেণ্ডছত এষ্টে কামাৰৰ কাৰণে প্ৰভিন্সবিলাকে ভোট কৰি পেলাই মানুহ চিলেক্ট কৰে এষ্টে কামাৰৰ কাৰণে কিন্তু এইখিনিতে আকৌ সেই পানীৰ কথাটো ক'বলৈ গৈ এটা কথা ক'ব লাগিব যে এই 5টা বডিৰ ভিতৰত সবতছে প্ৰথম ডেমক্ৰেটিক ইনষ্টিটিউশ্যন নেদাৰলেণ্ডছৰ আছিল ৱাটাৰ বডি ইয়াৰ পৰা এইটো বুজিব পাৰি যে নেদাৰলেণ্ডছৰ মানুহে পানীৰ ওপৰত কিমান গুৰুত্ব দিয়ে আৰু এটা আকৰ্ষণীয় কথা যে ৱাটাৰ বডি আৰু মিউনিচিপাল বডিত ভোট দিবলৈ ইয়াৰ নাগৰিক হোৱাৰ কোনো দৰকাৰ নাই তো ৱাটাৰ বডিত ইয়াত বাস কৰা সকলো লোকে লিগেলি বাস কৰা নেদাৰলেণ্ডছৰ সকলো লোকে ভোট দিবলৈ পায় তেওঁলোকে কয় যে পানীটো সবৰ কাৰণে ইমান ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি ডেমক্ৰেটাইজ কৰি পেলাই সকলোকে ইয়াত ভোট দিবৰ পৰা কৰোঁ একেধৰণে মিউনিচিপালিটিত ভোট দিবলৈও ইয়াৰ নাগৰিক হ'বৰ দৰকাৰ নহয় ইয়াত যোনে ইয়াত 5 বছৰ বাস কৰিছে তেওঁলোকক মিউনিচিপালিটিটো ভোট দিবলৈ দিয়ে আৰু এটা কথা হৈছে যে ৱাটাৰ বডি আৰু মিউনিচিপালিটিটো আপোনাৰ ইলেকশ্যনত উঠিবলৈ ইয়াৰ নাগৰিক হোৱাৰ ৰিকুৱাৰমেণ্ট নাই আপুনি ইয়াত যেনেকৈ ৱাটাৰ বডিত হ'লে ইয়াত বাস কৰিলে ভোট দিব পাৰে একেধৰণে ইয়াত বাস কৰিলে ৱাটাৰ বডিৰ ইলেকশ্যনৰ কাৰণে আপুনি উঠিব পাৰে তো মই ভাবোঁ যে এইটো এটা ইউনিক কনচেপ্ট মই দেখা নাই আগতে এনেকুৱা ক'তো যে নাগৰিক নোহোৱাকৈ ইলেকশ্যন খেলিব পাৰি আৰু ভোটো দিব পাৰি তাৰপিছত নেদাৰলেণ্ডছৰ অন্য বিখ্যাত হৈছে ইয়াত চাইক্লিং লৈ পেলাই আৰু নেদাৰলেণ্ডছত মানুহতকৈ বেছি চাইকেল থকা বুলি কয় ইয়াত 1,80,00,000 মানুহৰ পৰিৱৰ্তে প্ৰায় 2,30,00,000 চাইকেল আছে আৰু সকলোবিলাক মানুহে চাইকেল চলোৱা দেখিবই আপোনালোকে ইয়াত আৰু 35,000 কিলোমিটাৰ সুকীয়া চাইকেলৰ ৰাস্তা বনাইছে দেশখনত আৰু এই ৰাস্তাবিলাকৰ বিভিন্ন ৰাস্তাত আপোনাৰ ডেডিকেটেড ট্ৰাফিক লাইটো আছে চাইকেলৰ কাৰণে আৰু হয়তো 35,000 কিলোমিটাৰটো ইমান ডাঙৰ সংখ্যা নিচিনা নুশুনিব পাৰি কিন্তু আপুনি যদি পুৰা নেদাৰলেণ্ডছত চাই তেতিয়া 1,40,000 কিলোমিটাৰহে ৰাস্তা আছে তো 1,40,000 কিলোমিটাৰ গাড়ীৰ ৰাস্তাৰ পৰিৱৰ্তে যদি 35,000 কিলোমিটাৰ চাইকেলৰ ৰাস্তা আছে তো প্ৰায় 1:4 ৰেচিঅ'ত গাড়ীৰ ৰাস্তা আৰু চাইকেলৰ ৰাস্তা বুলি ক'ব পাৰি আৰু সোঁহাতৰ মেপখনত দেখিব আপুনি গোটেই চাইকেলৰ ৰাস্তাবিলাক প্ৰজেক্ট কৰা হৈছে তো একটো হৈছে ইয়াত ৰাস্তা বনাই পেলাই চাইকেল চলাবলৈ আকৰ্ষিত কৰিছে অন্যটো হৈছে চৰকাৰে অনেকো আঁচনি আৰু নীতিও লৈছে যাৰ পৰা চাইক্লিংটো এনকাৰেজ কৰে উদাহৰণস্বৰূপে বাহঁতৰ ছবিখনত মই মোৰ ঘৰৰ পৰা এমষ্টাৰডামৰ মাজমজিয়াত থকা এটা মিউজিয়ামলৈ ৰাস্তাটো গুগল মেপছত দি পেলাই দেখাইছোঁ তাত যদি আপোনালোকে চাই চাইকেল চলাওঁতে মোক 35 মিনিটৰ ওচৰা-ওচৰি লাগিব আৰু যদি মই মেট্ৰ' আৰু ট্ৰামেদি পাব্লিক ট্ৰান্সপৰ্ট যদি একে জেগালৈ যাওঁ তাহলে মোক 50 মিনিট লাগিব তো ইয়াৰ চাইকেলৰ ৰাস্তাবিলাকে এনেকুৱা ধৰণে ডিজাইন কৰিছে যাতে আপুনি চিটিৰ মাজমজিয়ালৈ যাবলৈ খুবেই সুবিধা হয় তো এনেকৈ এই আঁচনিবোৰো চাইক্লিং কৰাত এনকাৰেজ কৰে আপুনি এইটো দেখিব যে হয়তো গাড়ী লৈ গ'লে চাইকেল চলোৱাতকৈ জল্দি পালোগৈহেঁতেন 22 মিনিটৰ পালোগৈহেঁতেন কিন্তু তাৰ কাৰণেও যি আঁচনি লৈছে হৈছে যে একটো হৈছে কি যে চহৰৰ মাজমজিয়াত চাইকেলৰ গাড়ীৰ পাৰ্কিং পাবলৈ খুবেই ডিফিকাল্ট আৰু অন্যটো হৈছে যে পাৰ্কিঙৰ ৰেটছবিলাক খুবেই গাড়ীৰ পাৰ্কিঙৰ ৰেটছবিলাক খুবেই বেছি কৰি ৰাখিছে তো এই জেগাখিনি যোনখিনি মিউজিয়ামত আছে সেইখিনিৰ ওচৰত আপোনাৰ প্ৰায় ঘণ্টাত ভাৰতীয় টকা মতে 600-650 টকা পাৰ্কিং ফিজে দিব লাগিব তো সেই ধৰণেও আপোনাৰ চাইক্লিংটো এনকাৰেজ কৰিবলৈ চৰকাৰে অনেক যত্ন কৰে তাৰ কাষৰ দুখন ছবি হৈছে আমষ্টাৰডামৰ ওচৰে ইউট্ৰেক্ট নামৰ চহৰত ইউট্ৰেক্ট চেণ্ট্ৰেল ষ্টেচনৰ ওচৰত থকা চাইকেল পাৰ্কিঙৰ ফেচিলিটি আৰু প্ৰথম ছবিখনত দেখিব আপুনি এইটো এটা মাল্টি লেভেল চাইকেল পাৰ্কিং ফেচিলিটি 3 মহল আছে য'ত আপুনি চাইকেল থ'ব পাৰে প্ৰায় একেলগে 12,500খন চাইকেল ৰাখিব পৰা জেগা আছে আৰু কোৱা মতে এইটো পৃথিৱীৰ সৰ্ববৃহৎ চাইকেল পাৰ্কিং ফেচিলিটি আৰু তলত সেই একে ফেচিলিটিৰে অন্যখন ছবি দেখাইছোঁ আৰু ইয়াত কি সুন্দৰভাৱে তাক বনাইছে তাৰে এটা
ছবি কাৰণ যে আপোনালোকে জেনেৰেলি গাড়ী পাৰ্কিঙত ডিজিটেল বৰ্ডছ থাকে য'ত দেখায় যে কিমান জেগা খালী আছে, কোনটো জেগা চাইকেল কোনটো জেগাত গাড়ী ৰাখিব পাৰিব। ইয়াত এই একে সুবিধাখিনি চাইকেল ৰখাৰ কাৰণে সেই একে সুবিধাখিনি তেওঁলোকে কৰি ৰাখিছে। আৰু একে চাইকেল পাৰ্কিঙৰ কাষতে সুন্দৰ চাইকেল ৰিপেয়াৰৰ দোকানো আছে, যাতে খুবেই ইজি কৰি দিছে মানুহৰ কাৰণে চাইকেল চলোৱাটো। আৰু লাষ্টৰ ছবিখন খুব এটা মোৰ প্ৰাউড মুমেণ্ট নহয়, এইটো যোৱা বছৰ মই চাইকেল চলাই থাকোঁতে ফোনেদি হাতত ফোন লৈ পেলাই মাৰ লগত কথা পাতি আছিলোঁ তেজপুৰত। পুলিচে দেখা পাই পেলাই মোক ৰখালে আৰু লগে লগে ফাইন এখন দিলে প্ৰায় 160 ইউৰোজৰ। তো খুবেই দুখ লাগিছিল ফাইনটো দিয়াৰ পিছত, কিন্তু এনেকুৱা ষ্ট্ৰিক্ট ৰুলছো চৰকাৰে কৰি ৰাখিছে যাতে মানুহে ছেফ ফিল কৰে চাইকেল চলাওঁতে। তো সেইফালৰ পৰা চাইকেল চলোৱাটো সকলোৰ বাবে এটা ইজি আৰু আকৰ্ষণীয় বিষয় হিচাপে ৰাখিছে। এই দুখন ফটো মই এমষ্টাৰডামত নেদাৰলেণ্ডছত বাকফিটছ বুলি কয় এনে দেখাবলৈ মই ফটোখন লগাইছোঁ। এনেকে বাকৰ অৰ্থ হৈছে বাস্কেট আৰু ফিটছ হৈছে ডাচ ভাষাত চাইকেল। তো এনেকে চাইকেলত আগফালে এনেকা বাস্কেটৰ নিচিনা এনেকুৱা চাইকেল ইয়াত বহুতে ব্যৱহাৰ কৰা দেখা যায়। আৰু জেনেৰেলি মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক আগফালে বহাই পেলাই পাৰ্কত বা স্কুলত থবলৈ এনেকুৱা এখন চাইকেল ব্যৱহাৰ কৰা দেখা যায়। তাৰপিছত চমুকে আমাৰ ইয়াৰ নেদাৰলেণ্ডছৰ কৰ্ম সংস্কৃতি লৈ পেলাই দুআষাৰ ক'ব বিচাৰিছোঁ। তো নেদাৰলেণ্ডছত ৱৰ্ক লাইফ বেলেঞ্চ লৈ পেলাই খুবেই প্ৰাধান্য দিয়ে। তো কামৰ সময়ত মানুহবিলাকে খুবেই চিনচিয়াৰলি আৰু ফ'কাছ হৈ পেলাই কাম কৰে, কিন্তু কাম শেষ হোৱাৰ পিছত তেওঁলোকে নিজৰ পাৰ্চনেল লাইফ আৰু ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ ভাল পায়। আৰু এইটো হয়তো এটা কাৰণ যে নেদাৰলেণ্ড কনচিষ্টেণ্টলি আপোনাৰ পৃথিৱীৰ টপ 10 হেপিয়েষ্ট নেশ্যনছৰ মাজত কনচিষ্টেণ্টলি ৰেংক কৰে। আপোনালোকে যদি কথা পাতা নাই মিউটত যাব পাৰিব নেকি? মোৰ বেকগ্ৰাউণ্ডত মাত শুনি আছে। ধন্যবাদ। তো মই যেনেকৈ কৈ আছিলোঁ কনচিষ্টেণ্টলি নেদাৰলেণ্ডছ হেপিয়েষ্ট নেশ্যনছৰ টপ 10ৰ ভিতৰত ৰেংক কৰে। আৰু নেদাৰলেণ্ডছৰ মানুহবিলাক খুবেই হেল্থ কনচিয়াছো হয়। তো আমাৰ অফিচতে মই অনেক মানুহ দেখিছোঁ যোনে লাঞ্চ টাইমত হয়তো আধা ঘণ্টা দৌৰিব গ'ল বা আধা ঘণ্টা বা 1 ঘণ্টা চুইমিং কৰিব আহিলে। তো তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতিও খুবেই গুৰুত্ব দিয়ে। আৰু তাৰ লগতে হৈছে যোনটো টাইম কনচিয়াছনেছ বা সময়ৰ মূল্যবোধ, সেইটো নেদাৰলেণ্ডছৰ মানুহৰ খুবেই বেছি। তো মোৰ লগত অফিচত বিভিন্ন দেশৰ সহকৰ্মী আছে, ইটালী, স্পেইন, লণ্ডন, ইউকেৰ আছে, জাৰ্মানীৰো আছে। কিন্তু এই যোনটো টাইম কনচিয়াছনেছ বা সময়ৰ মূল্যবোধ, এইটো সকলোৰ কাৰণে এক নহয়। তো নেদাৰলেণ্ডছৰ মানুহক যদি আপুনি গৈ পেলাই সুধেগৈ ইটালীৰ মানুহৰ কথা, তেতিয়া তেওঁলোকে সাধাৰণতে ক'ব যে ইটালীৰ মানুহ টাইম কনচিয়াছনেছটো নেদাৰলেণ্ডছৰ মানুহতকৈ অলপমান কম বুলি। সেই একেধৰণে যদি আপুনি গৈ পেলাই জাৰ্মানীৰ মানুহক সোধে নেদাৰলেণ্ডছৰ মানুহৰ কথা, তো জাৰ্মানীৰ মানুহখিনিয়ে ক'ব যে নেদাৰলেণ্ডছৰ মানুহৰ টাইম কনচিয়াছনেছ অকণ কম বুলি জাৰ্মানীতকৈ, বা ছুইজাৰলেণ্ডৰ মানুহ হয়তো একে কথাটো ক'ব। তো মূলতে এইটোৱে যে যোনটো টাইম পাৰচেপশ্যন বা টাইম কনচিয়াছনেছ, এইটো এটা ফিক্স বস্তু নহয়, এইটো হৈছে ৰিলেটিভ। চ' যেনেকৈ নেদাৰলেণ্ডছৰ মানুহৰ কাৰণে ইটালী বা স্পেইনৰ মানুহ অকণ ইমান টাইম কনচিয়াছ নহয়, সেই একেধৰণে জাৰ্মানী বা ছুইজাৰলেণ্ডৰ মানুহৰ কাৰণে নেদাৰলেণ্ডছখন ইমান টাইম কনচিয়াছ নহয়। তো এই বিষয়ে ইনচিয়াডৰ এজনী প্ৰফেচৰ এৰিন মায়াৰ বুলি খুবেই ধুনীয়া কিতাপ এখন লিখিছে, দ্য কালচাৰ মেপ বুলি। ইয়াত মই টাইম ডাইমেনশ্যনৰ ছবিখন দিছোঁ, বা তেওঁ কিতাপখনত 8টা বিভিন্ন এনেকুৱা ডাইমেনশ্যনৰ বিশ্লেষণ দাঙি ধৰিছে। আৰু এই মাল্টিকালচাৰেল বস্তুটো মোৰ খুবেই ফেচিনেশ্যন লাগে। কোনোবাই যদি এই দিশত আৰু পঢ়া শুনা কৰিব পাৰিছে, এই কিতাপখনো মই ৰিকমেণ্ড কৰিব পাৰিম, খুবেই খুবেই ভাল বুলি। ইয়াৰ পিছত মই ডাচ লেংগুৱেজটোৰ কথা চমুকৈ ক'ব বিচাৰিছোঁ। ডাচ লেংগুৱেজটো খুবেই কম দেশত কয়, নেদাৰলেণ্ডছত কয়, নেদাৰলেণ্ডছৰ কাষৰ বৰ্ডাৰৰ বেলজিয়ামৰ কিছু অংশত ডাচ ভাষাটো ব্যৱহাৰ কৰা হয়। আৰু আপোনাৰ কেৰিবিয়ানত নেদাৰলেণ্ডছৰ ডাচ ভাষা কোৱা কিছুমান আইলেণ্ড আছে যোনবিলাক অৰিজিনেলি নেদাৰলেণ্ডছৰ পাৰ্ট আছিলে।
কিন্তু মই ডাচ ভাষাটো আৰু অসমীয়া ভাষাৰ মাজত কিছুমান সিমিলাৰিটি পাইছো তো উদাহৰণস্বৰূপে আপোনাৰ ইংৰাজীত যেতিয়া এটা সেন্টেন্স ফৰ্ম কৰো মই যেনে কওঁ I will eat oranges তো সেন্টেন্সৰ ফৰ্মটো হয় যে I subject eat verb oranges object তো সেন্টেন্সৰ ফৰ্মটো হয় সাবজেক্ট ভাৰ্ব অবজেক্ট হিচাপে কিন্তু আৰু একে সেন্টেন্স যদি মই অসমীয়ালৈ অনুবাদ কৰো ই হ'ব মই কমলা খাম তো মই সাবজেক্ট কমলা অবজেক্ট আৰু খাম ভাৰ্ব তো এই ফৰ্মটো অসমীয়াত বেলেগ হৈ যায় ইংলিছত সাবজেক্ট ভাৰ্ব অবজেক্ট হয় আৰু অসমীয়াত সাবজেক্ট অবজেক্ট ভাৰ্ব হয় ডাচ ভাষাটো অসমীয়া নিচিনা এই ক্ষেত্ৰত ডাচৰ আৰু সেন্টেন্স বিলাক আপোনাৰ সাবজেক্ট অবজেক্ট ভাৰ্ব কনস্ট্ৰাকশন ফলো কৰে তো মই নাজানো কিবা আমাৰ দুয়ো ভাষাৰ মাজত সিমিলাৰিটি আছে নেকি কোনোবা গৱেষণা কৰিছে যদিও নাজানো কিন্তু মই শুনি পেলাই খুবেই বেলেগ খুবেই আকৰ্ষণ হৈছিল একে বস্তুটো আমাৰ সংখ্যাবিলাকতো প্ৰতিফলন হয় আপোনাৰ আমি ইংলিছত যেতিয়া নাম্বাৰছ বিলাক কওঁ আমি কওঁ 70 আৰু 1 বা 80 আৰু 3 আৰু একে সংখ্যাখিনি আমি অসমীয়াত ক'ব গ'লে কওঁ আমি 71 1 আৰু 70 83 3 আৰু 80 অৰ্থাৎ আমি প্ৰথমতে ইংলিছত প্ৰথমতে 70 বা 80 কওঁ তাৰপিছত 1 আৰু 3 টো কওঁ কিন্তু অসমীয়াত ক'বলৈ গ'লে আমি প্ৰথমতে 1 আৰু 3 টো কওঁ তাৰপিছত 70 বা 80 টো কওঁ অসমীয়া নিচিনাকৈ নেদাৰলেণ্ডছতো আপোনাৰ 71 টো NN70 বুলি কয় n মানে 1 আৰু যেভেন তাক হৈছে 70 তো ইয়াতো আপোনাৰ সংখ্যাৰ সিস্টেমত আপোনাৰ সিমিলাৰিটি দেখা যায় অসমীয়াৰ লগত ডাচ ভাষাত তো এইটো এটা ফেসিনেটিং দিশ বুলি মই গণ্য কৰোঁ অন্য এটা কথা হৈছে যে আপোনাৰ ডাচ ভাষাটো মই যেনেকৈ কৈছোঁ খুবেই কম জেগাত কয় আৰু ইয়াৰ মানুহবিলাকে চবে খুবেই ভাল ইংৰাজী কয় কিন্তু তথাপিতো এটা যোনটো কথা মই উপলব্ধি কৰিছোঁ হৈছে যে আপুনি যদি ডাচ ভাষাটো শিকিব খুজিছে তাৰপিছত গৈ পেলাই আপুনি ইয়াৰে কোনোবা এজন মানুহৰ লগত ডাচ কথাটো আপুনি কথা ক'বলৈ চেষ্টা কৰে সেই মানুহজনে যেতিয়া আপোনাৰ মুখত উচ্চাৰণৰ পৰা বা সেন্টেন্সৰ কনস্ট্ৰাকশনৰ পৰা যদি শুনা পায় যে আপুনি নেটিভ ডাচ নহয় তেওঁ অটোমেটিক্যালি ইংৰাজীলৈ সুইচ কৰি যায় আৰু এটো আপোনাৰ অফিসত বুলিয়ে নহয় আপোনাৰ কোনবা সৰু সুপাৰমাৰ্কেটতে যাওক বা ৰেষ্টুৰেণ্টত গৈ পেলাই খানা অৰ্ডাৰ কৰক এই কথাটো মোৰ লগত পাৰ্সোনালি বহুতবাৰ ঘটিছে তো মই ইয়াৰ বিষয়ে মোৰ সহকৰ্মীসকলক বহুত বেলেগ সহকৰ্মী সুধিছিলো যে আপোনালোকৰ এনেকুৱা কিয় এটা স্বভাৱ যে আপোনালোকে এনেকে ডাচ ক'লে যেতিয়া শুনে যে মানুহজন ডাচ নহয় ইংৰাজী কোৱা আৰম্ভ কৰে তো তেওঁলোকে মোক প্ৰায় সকলোবোৰ মানুহে একেটাই উত্তৰ দিছিল যে চোৱা আমি নেদাৰলেণ্ডছখন খুবেই সৰু দেশ আৰু আমি আগৰ পৰাই এখন বেপাৰ বাণিজ্য কৰা দেশ আমি আগৰ পৰাই বেপাৰ কৰিছিলো আৰু বেপাৰ কৰোঁতে আমাৰ সদায় আউটলুকটো আছিল যে আমি কেনেকৈ বেপাৰটো বঢ়াব পাৰোঁ আমাৰ নিজৰ ল্যাঙ্গুৱেজটো ইম্পোজ কৰাৰ কোনো আমাৰ আউটলুক নাছিল আমাৰ গোটেই ফোকাসটো আছিল আমি কেনেকৈ আমাৰ নিজৰ বেপাৰটো বঢ়াব পাৰোঁ সেই ক্ষেত্ৰত হেতু কাৰণে তেওঁলোকে কয় যে তেওঁলোকে নিজৰ ল্যাঙ্গুৱেজটো লৈ পেলাই হেনেকে নেভাবে যে আমাৰ ল্যাঙ্গুৱেজটোৱে ক'ব লাগিব আৰু নেদাৰলেণ্ডছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চাকে ইয়াৰো এটা ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্ম কৰিছিলে যোনে ইণ্ডিয়াটো তেওঁলোকৰ ট্ৰেডিং পোষ্ট আছিলে বেংগলত আছিলে মালাবাৰত আছিলে সুৰাটতো আছিলে আৰু লগতে শ্ৰীলংকাৰ তেতিয়া সিলন বুলি কৈছিলে সিলনতো ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ ট্ৰেডিং আউটপোষ্ট এষ্টাব্লিছ কৰিছিলে আৰু হয়তো বহুতে নাজানে যে নিউয়ৰ্কখনো ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আছিলে আৰু পৰৱৰ্তী কালত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ট্ৰিটি কৰি পেলাই তেওঁলোকে এক্সচেঞ্জ কৰিছিলে নিউয়ৰ্কখন সুৰিনাম বুলি এখন দেশৰ লগত আৰু এতিয়াও ডাচ মানুহবিলাকে কয় যে এইটো খুবেই বেয়া আমি ট্ৰিটি কৰি ললো যে আমি নিউয়ৰ্কৰ নিচিনা জেগা এখন সুৰিনামৰ লগত এক্সচেঞ্জ কৰি পালো চমুকে ইয়াৰ এডুকেশ্যনেল চিষ্টেমৰ কথা ক'ব বিচাৰিছো নেদাৰলেণ্ডছৰ মই ইয়াৰ আগশাৰীৰ 5খন ইউনিভাৰ্চিটিৰ ৰেংকিংটো এনে দেখাবলৈ ইয়াত লগাইছো কিন্তু সকলোৱে জানে ইয়াৰ ইউনিভাৰ্চিটি আৰু ইয়াৰ এডুকেশ্যন চিষ্টেম খুবেই বিখ্যাত যোনটো ইয়াৰ আমাৰ ইণ্ডিয়াৰ এডুকেশ্যন চিষ্টেমকে মই যোনটো ইয়াত বেলেগ দেখিছো সেইটো হৈছে যে ইয়াত লাৰ্ণিং বাই ডুইং আৰু
প্ৰব্লেম বেছড লাৰ্ণিঙত খুবেই গুৰুত্ব দিয়ে প্ৰব্লেম বেছড লাৰ্ণিং অৰ্থাৎ হৈছে যে প্ৰেক্টিকেল প্ৰব্লেমছ শিক্ষা দি পেলাই কিভাৱে সলভ কৰিব পাৰি তাৰ ওপৰত বহুত গুৰুত্ব দিয়ে আৰু এটা হৈছে যে সৰুৰে পৰাই কেনেকে নিজৰ পঢ়াখিনি বুজি শিকি নিজে এটা অপিনিয়ন কেনেকে ডেভেলপ কৰিব পাৰে তাৰ ওপৰত বহুতে গুৰুত্ব দিয়া দেখা যায় আৰু একে বস্তুটো আপোনাৰ চাকৰি ইণ্টাৰভিউটো মই ৰিফ্লেক্ট কৰা দেখোঁ কাৰণ যে আমাৰ যেতিয়া আমাৰ অফিচতে আমাৰ যেতিয়া চাকৰি ইণ্টাৰভিউ হয় আপোনাৰ শুদ্ধ উত্তৰতকৈ বেছি সেই উত্তৰটো পাবলৈ সেই প্ৰব্লেমটো সলভ কৰিবলৈ আপুনি কি এপ্ৰ'চ ইউজ কৰিছে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে ইনষ্টেড অফ যে আপোনাৰ উত্তৰটো কি হয় তো যোনটো থিংকিং প্ৰচেছ প্ৰব্লেম বেছড সলভিং সেই ওপৰত খুবেই গুৰুত্ব প্ৰদান কৰা যায় শেষত মই ইয়াত অহাৰ পিছত এই প্ৰশ্নটো মোক তেজপুৰ অসমত অনেক মানুহে কৰিছিল নেদাৰলেণ্ডছ নে হলেণ্ড বহুতে দেশখনক হলেণ্ড বুলিও কয় বহুতে নেদাৰলেণ্ডছ বুলি কয় কোনটো শুদ্ধ বুলি মোক বহুতে প্ৰশ্ন কৰিছিলে তো মই ভাবিছিলোঁ যে সেইটো কৈয়ে সামৰিম বুলি মোৰ কথাষাৰ তো দেশখনৰ নাম আচলতে নেদাৰলেণ্ডছ হয় তো মই যেনেকৈ কৈছিলোঁ ইয়াত 12খন প্ৰভিন্স আছে নৰ্থ হলেণ্ড আৰু চাউথ হলেণ্ড হৈছে ইয়াৰে দুখন ডাঙৰ প্ৰভিন্স আৰু চবতছে বেছি মানুহ নৰ্থ হলেণ্ড আৰু চাউথ হলেণ্ডতে থাকে নৰ্থ হলেণ্ডত নেদাৰলেণ্ডছৰ ৰাজধানী এমষ্টাৰডাম আছে আৰু চাউথ হলেণ্ডত ইয়াৰ ৰাজনৈতিক ৰাজধানী ডেন হাগ বা দি হেগ য'ত পাৰ্লিয়ামেণ্ট আছে য'ত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আছে সেইটো চাউথ হলেণ্ডত আছে যিহেতু ইয়াতে আপোনাৰ চব ডাঙৰ কোম্পানী দুখন ৰাজনৈতিক ৰাজধানী আৰু আচল ৰাজধানীখনো আছে তো সেইফালৰ পৰাই বহুতে হলেণ্ড বুলিয়ে দেশখনক কয় কিন্তু যদিও আচল নাম তাৰ নেদাৰলেণ্ডছ আৰু নেদাৰলেণ্ডছৰ চৰকাৰেও হলেণ্ডৰ নামটো খুবেই প্ৰমোট কৰে ফৰ এক্সাম্পল ইয়াত যোনটো অফিচিয়েল টুৰিজম চাইট আছে তাত আপুনি সেইটো হলেণ্ডৰ নাম দি আছে নেদাৰলেণ্ডছৰ নাম দি পেলাই নাই তো সেইফালৰ পৰা আচল নামটো নেদাৰলেণ্ডছে কিন্তু বহুতে হলেণ্ডৰ নামটোৱে ইউজ কৰে এইখিনিকে চমুকে কৈ পেলাই আধা ঘণ্টাৰ প্ৰায় ওপৰে হ'ল তো মই এইখিনিকে কৈ পেলাই মোৰ কথা সামৰিব বিচাৰিছোঁ কিন্তু সামৰাৰ আগতে এটা অনুৰোধ সকলোৱে কৰিব বিচাৰিছোঁ যে মই আব্দুল কালাম ছাৰৰ কথা কৈছিলোঁ আৰু তেওঁ সপোনৰ কথা কৈছিলে তো মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ সকলোৱে সপোন দেখিব আৰু আনকো সপোন দেখিবলৈ উৎসাহিত কৰিব নিজে আগবাঢ়ি যোৱাৰ সপোন আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ সপোন অসম তথা ভাৰতবৰ্ষক আগবঢ়াই নিয়াৰ সপোন কাৰণ যে আমি সপোন দেখিলে তাক বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ কাম কৰিব পাৰিম মোৰ দৃঢ় বিশ্বাস যে পুনৰবাৰ এই মোক সময় আৰু সুযোগখিনি দিয়াৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত হয়তো আপোনালোকৰ মাজত কাৰোবাৰ না কাৰোবাক ইন পাৰ্চন লগ পাবলৈ সুবিধা হ'ব ধন্যবাদ শুনাৰ কাৰণে আৰু এই সুযোগটো দিয়াৰ কাৰণে ৰঞ্জল তুমি তোমাৰ হেৰিটো শেষ কৰাৰ আগতে অকণমান এটা কথা পটকে আৰু লগতে কৈ দিবা নেকি অলৰেডি টপিকটো তুমি টাচ কৰিছাই এই যিটো কৈছা যে ইলেকশ্যনৰ সময় ইলেকশ্যনৰ হেৰি না আমাৰ তাতো এতিয়া বহুত জাষ্ট এটা কথা মানে অকণমান জনাই দিবা মই কুৱেশ্যন হিচাপে সুধো মই এনচাৰটো জানো মই নিজে নকওঁ যে মানে কি তুমিতো একদম আমষ্টাৰডামত আছা আমষ্টাৰডাম একদম কেপিটেল হেৰি হয় তাৰ ন এতিয়া দৈনন্দিন জীৱনত ইয়াতে পলিটিকেল লিডাৰ VIP CIP এইবিলাক মানে আমি দৈনন্দিন জীৱনত কিমান দেখো ইমানবিলাক কনষ্ট্ৰাকশ্যন চলি আছে ইমানবিলাক কেনেকুৱা ধৰণৰ ভাল ভাল কাম হৈ আছে ব্ৰিজ বনোৱা হেৰি সাগৰৰ পানী হেৰি কৰি বাধা দি ৰাখি তাৰ পৰা নিজৰ দেশৰ মাটি উদ্ধাৰ কৰা আচ্ছা সেইবিলাকত কিমান তোমালোকে হেৰি দেখা বাৰু এইটো কি বুলি কয় আমাৰ যে আধাৰশিলা স্থাপন কৰে যে আমাৰ এই কিবা ৰাস্তা এটা বনাবলৈ প্ৰত্যেক ৰাস্তাৰ পদূলিয়ে সেই তেনেকুৱা ধৰণৰ সেইবিলাক কিমান দেখা বাৰু তাত তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক বা আধাৰশিলাবিলাক সেইটো অকমান ৰাইজক আপুনি যেনেকে শ্ৰীমতী আপুনি কৈছে সেনেকুৱা অনুষ্ঠানবিলাক খুবেই নহয় বুলিয়ে ক'ব লাগিব তেনেকুৱা আধাৰশিলা স্থাপন বা এনেকুৱা ৰাস্তাত VIP ঘূৰি ফুৰা সেনেকুৱা কালচাৰে ইয়াত নাই আপোনাৰ ইয়াৰ প্ৰাইম মিনিষ্টাৰো চাইকেল লৈ পেলাই ছুপাৰ মাৰ্কেটৰ পৰা বজাৰ কৰিবলৈ যায় চাইকেল লৈ পেলাই অফিচলৈ যায় তো সেইফালৰ পৰা আপোনাৰ যোনটো পলিটিকেল চিষ্টেম আৰু সাধাৰণ মানুহৰ মাজত যোনটো এটা
হয়তো ইণ্ডিয়া যোনটো এটা ডাঙৰ ডিভাইডৰ নিচিনা এটা সৃষ্টি হৈছে ইয়াত সেইটো খুবেই নাই আপোনাৰ ইয়াত মই যেতিয়া মোৰ ইয়াত চহৰত ঘূৰি ফুৰি ইয়াত যেতিয়া ইয়াত মেয়ৰকো মই ছুপাৰ মাৰ্কেটত লগ পাওঁ এনেকে তেওঁলোকে ধুনীয়াকে কথাও পাতে তো সেইফালৰ পৰা খুবেই এটা ইজি গোয়িং সোসাইটি বুলি ক'ব লাগিব আৰু ইলেকশ্যনৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যেনেকৈ আপোনাৰ ইণ্ডিয়াত ধৰক ইলেকশ্যনৰ খুবেই ডাঙৰ এটা কেম্পেইন হয় মিটিং হয় ইয়াত সেনেকুৱা চিষ্টেম নাই ইয়াত পলিচিছ বিলাক লৈ পেলাই জেনেৰেলি সব পাৰ্টিয়ে পলিচিছ বিলাক অনলাইন এনেকৈ পাব্লিছ কৰি দিয়ে আৰু বহুতো এনেকুৱা পৰ্টেল থাকে য'ত আপুনি পলিচিছ বিলাকৰ ভিত্তিত কুৱেশ্যন পোৱা যায় আৰু এই কুৱেশ্যন বিলাকত আপুনি উত্তৰ দিব পাৰে কোনটো আপোনাৰ মতে কোনটো ঠিক হোৱা উচিত আৰু সেই উত্তৰৰ বেচিছত আপোনাক সেই ৱেবছাইট বিলাকে ৰিকমেণ্ড কৰে যে আপোনাৰ উত্তৰবিলাকৰ বেচিছত এই পলিটিকেল পাৰ্টিটো আপোনাৰ আনচাৰৰ লগত খাপ খায় আৰু তাক আপুনি ভোট দিব পাৰে বুলি সুন্দৰ তাৰমানে বিধায়ক বিলাকক মালা চালা নিপিন্ধায় গামোচা তামোচা নিদিয়ে বিধায়কবিলাকক তেনেকৈ দেখাই নাযায় ইয়াতো একেই ইয়াত বৰ সুন্দৰকে ক'লা প্ৰাঞ্জল আৰু শুনিবলৈ মন আছিলে কিন্তু আমি আজি উৰুকা আৰু বিহুৰ কাৰণে দৌৰাদৌৰি কৰিছো আৰু আমাৰ শ্ৰীমন্ত ছোৱালীৰো জন্মদিন বৰ সুন্দৰকে ক'লা বহুতে হাত দাঙিছে মোৰ খালি মোৰ বহুত প্ৰশ্ন সুধিব লগা আছে কিন্তু নুসুধো কিন্তু বানপানী নিয়ন্ত্ৰণটো আমাৰ তাত কেনেকে কৰিব পৰা যাব সেইটো এটা প্ৰশ্ন সকলোলৈকে এৰিলো কাৰণ আমি কথাবিলাক বেছিকে কৈ থাকো আৰু কৰিব লাগে কৈ থাকো কিন্তু কোনে কৰিব যেনেকে খৰচ বিলাক যে হৈ আছে আউটগোয়িং ইজ মোৰ দেন দ্য ইনকামিং নহয় সেইবিলাক আচলতে ৱেষ্টৰ জাগাবিলাকত কম আছে নাই আমাৰ বিধায়ক আহে হেণ্ডশেক এটা কৰি সুদা চাহ একাপ খালেও ধেৰ কিন্তু তাত খৰচ বিলাক ইমান বেছি বানপানীৰ পৰা মই এটা কথা ক'ব বিচাৰিছো যেতিয়া 1950ৰ দশকৰ ইয়াত খুবেই ডাঙৰ বানপানী হৈছিল বহুতো মানুহ মৰিছিল নেদাৰলেণ্ডছৰ তেতিয়া আপোনাৰ ডেল্টা ৱৰ্কছৰ যিটো কথা ক'লো তেতিয়া এইটোৰ কনচেপ্টটো ফৰ্ম হৈছিল 58ত ইয়াৰ কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হয় আৰু 58ত যেতিয়া ইয়াৰ কনষ্ট্ৰাকশ্যন ইয়াৰ পাৰ্লিয়ামেণ্টে পাছ কৰে ইয়াৰ নেশ্যনেল GDPৰ 20% পইচা এই প্ৰজেক্টত গৈছিল তো 20% এইটো এটা বহুত ছাবষ্টেঞ্চিয়েল এটা এমাউণ্ট আৰু কিন্তু ইয়াৰ পিছত অকল ৰাজনৈতিক জোৰ থাকিলে নহ'ব মানুহৰ জোৰ থাকিব লাগিব মানুহে এগ্ৰি কৰিছিল যে আমি এই দুৰ্যোগটো আৰু কেতিয়াও নেদাৰলেণ্ডছত হ'ব নিদিওঁ আৰু 50ৰ দশকৰ পিছত ইয়াত কেতিয়াও হোৱা নাই কিন্তু এই উইলিংনেছ আৰু এই যে 20% পইচা নেশ্যনেল GDPৰ 20% পইচা আমি ফাণ্ডৰ পিছত লগাম সেই উইলিংনেছ এই উইল পাৱাৰটো মোৰ মতে দৰকাৰ Absolutely. হেৰি বহুতে হাত দাঙিছে ইয়াৰে অঞ্জু কোঁৱৰে সুধিছে নেদাৰলেণ্ডছৰ প্ৰধান খাদ্য কি নেদাৰলেণ্ডছৰ নিজৰ খাদ্যটো খুবেই ব্লেণ্ড তো এনেকৈ ক'বলৈ গ'লে আলু খাই আলুৰ লগত এক পিচ মাংস তেনেকৈ খাই থৈ দিয়ে কিন্তু মই যেনেকৈ কৈছিলোঁ তেওঁলোক ট্ৰেড কৰি পেলাই খুবেই ভাল পায় ট্ৰেডিং নেশ্যন আছিলে ভাল পায় কি ট্ৰেডিং নেশ্যন আছিল তেওঁলোকে বেপাৰ বাণিজ্য কৰিছিলে তো সেইফালৰ পৰা আপোনাৰ ইণ্ডোনেছিয়া নেদাৰলেণ্ডছৰ এখন কলনী আছিল তো তেনেকৈ অনেক স্পাইচেছ ইয়াত আহিছে তো ইয়াত সব দেশৰে খানা আজিকালি পোৱা যায় কিন্তু নেদাৰলেণ্ডছৰ নিজৰ খানা বুলিবলৈ এটা মটৰৰ এটা চুপ বনাই আমাৰ অসমৰ ঘুগনিৰ নিচিনা কিন্তু একে ধৰণৰ আপোনাৰ জ্বলা মছলা দি পেলাই নবনাই তো সেইটো এটা আছে আৰু আলু পিটিকা তাৰ ওপৰতে মাংস এপিচ দি পেলাই খায় কিন্তু খুব এটা আকৰ্ষণীয় সংস্কৃতিটো কিদৰে বৰ্তাই ৰাখিছে আৰু আপুনি এই ৰঙালী বিহুৰ পাঠখনত আমাৰ দৰ্শকৰ কি বাৰ্তা পঠিয়াব বিচাৰে আচলতে কোনো বাদ্যযন্ত্ৰ বা তেনেকে একো বজাব নাজানো এইটো খুবেই এটা দুখ থাকি গ'ল মোৰ খুবেই শিকাৰ ইচ্ছা আছিলে মই এখন লিখা মেলা কৰিব পাৰো তো সেইটো হয় তো ইয়াতে 20 তাৰিখে আমাৰ নেদাৰলেণ্ডছত থকা অসমীয়া মানুহখিনি একেলগে মিলি পেলাই আমিও এখন সৰু বিহু ফাংচন কৰি আছো তাৰোপৰি বছৰি একবাৰ ইউৰোপত থকা সকলো আমি অসমীয়া মানুহবিলাকে লগ হৈ পেলাই আমি সন্মিলন কৰোঁ তো এইবাৰ অক্টোবৰত বাৰ্লিনত হ'ব তো আৰু যেনে কৈছোঁ মই অকণমান মাজে মাজে লিখা মেলা কৰিব খোজোঁ লিখা মেলা চেষ্টা কৰোঁ তো সেইটো সেইধৰণে কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু অসমৰ প্ৰতি বাৰ্তা মই যেনেকৈ মোৰ যোনটো টকৰ লাষ্টৰ ফালে কৈছিলোঁ সপোন দেখিবলৈ মই আকৌ এবাৰ সেইটোৰ কথাই ক'ম সপোন দেখাওক সপোন বেলেগকো দেখিবলৈ কোৱা আৰু সদায় আগবাঢ়ি যোৱা সপোন আমাৰ জাতি আৰু ভাষাটো আগবাঢ়ি তেওঁ ক'লে বহুখিনি কথা হয়তো ক'বলৈ থাকি গ'ল কাৰণ মই 30 মিনিট সময় দিছিলোঁ আৰু 30 মিনিট সময়ৰ ভিতৰতে তেওঁ ইমান ধুনীয়াকৈ সকলোখিনি কথা সামৰিলে আমি ভবাতকৈ বেছি কথাই সামৰিব পাৰিলে বুলি আমি অনুভৱ কৰিছোঁ গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ নিৰলা বাইদেউ স্কটলেণ্ডৰ পৰা আছে
বাইদেউকো ধন্যবাদ জনাইছো আৰু জাৰ্মানীৰ পৰা আমাৰ শ্ৰীমন্ত ছাৰ তেখেতো সংযুক্ত হৈ যথেষ্টখিনি সহযোগিতা আগবঢ়ালে তেখেতকো ধন্যবাদ জনাইছো তাৰপিছত ডেইজি আছিলে ডেইজি ছুইজাৰলেণ্ডৰ পৰা হয়তো কিবা কাৰণ অকণমান আঁতৰি গৈছে আৰু সকলোকে মই ধন্যবাদ জনাইছো আৰু আমাৰ এতিয়া সদাগৰ শৰাই আগবঢ়াব চমুকৈ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই সদাগৰ আগবঢ়ালে মই এষাৰ কম ৰ'ব মই গলাগে বুলি ভাবিছো বৈছে মই চাই আছো প্ৰথমতে মই প্ৰাঞ্জল প্ৰতিম শইকীয়াক ধন্যবাদ দিছো নেদাৰলেণ্ডৰ হেল্থৰ বিষয়ে আনকি লাঞ্চ টাইমতো যে দৌৰিব যায় টাইম কনচিয়াছ এইবিলাক কথা জনোৱাৰ বাবে আৰু যিহেতু ইয়াত বহুতো ছাত্ৰ ছাত্ৰী যিটো উপস্থিত আছিলে আৰু হয়তো পিছতে ভিডিঅ'টো চাব গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ উপলক্ষে মই এটা ইনফৰমেশ্যন দিব বিচাৰিছো পাব্লিচিটি বুলিয়ে কৈছো বা বিজ্ঞাপন বুলিয়ে ক'ব বিচাৰিছো যেহেতু মই ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত পঢ়া শুনাৰ বিষয়ে কথা আলোচনা কৰোঁ এতিয়া বহুতে সুধি আছে স্কলাৰশ্বিপ পায় নে নাপায় কেনেকে যাব লাগে গতিকে যিহেতু প্ৰাঞ্জল প্ৰতিম শৰ্মা যিহেতু শইকীয়া যিহেতু অসমত নাথাকে তেওঁক হয়তো পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ সম্ভৱ হৈ নুঠিব পাৰে গতিকে তেনেকুৱা কিছুমান বহুত প্ৰশ্ন হয়তো ছাত্ৰ ছাত্ৰীৰ মনত আছে তেওঁলোকে হয়তো উত্তৰ ক'ৰ পৰা পাব বিচাৰি হয়তো সক্ষম হোৱা নাই বা ইণ্টাৰনেটখন সাগৰৰ নিচিনা গতিকে মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদি এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ যেনেকৈ কাইলৈ বিহু হয়তো শনিবাৰ কিন্তু শনিবাৰে যদি 6টা বজাৰ পৰা 9টা বজাৰ ভিতৰত যদি মোক ফোন কৰে তেতিয়াহ'লে মই এনেকুৱা ধৰণৰ কথাবিলাক উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে এইখিনি কথা মই এইটো কাৰণে জনালো যিহেতু ইয়াত বহুতো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে বহুকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষও যোগদান কৰিছে গতিকে তেওঁলোকে যদি ফোন নম্বৰটো জনায় সেইটো সম্পূৰ্ণ বিনামূলীয়া প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত গতিকে এই কথাখিনি মই সুযোগ পাই উল্লেখ কৰিম বহুত ধন্যবাদ বুলজিত সেইটো ডাঙৰ সাৰ্ভিস তুমি আমাৰ গোটেই ষ্টুডেন্ট বিলাকৰ কাৰণে মানে ওপেন কৰি দিছা থ্যাংক ইউ দ্যাটস ভেৰি নোবল অফ ইউ মই প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াৰ প্ৰায়খিনি কথা মই শুনিলো বিশেষকৈ মই এগৰাকী সাংবাদিক হিচাপে নিৰ্বাচনৰ সময়ত স্বাস্থ্য বেয়া যদিও বাতৰি সংগ্ৰহ কৰি থাকোঁতে মই শুনি আছিলো আৰু তেখেতে বিশেষকৈ যিখিনি কথা ক'লে এই যে আধাৰশিলা কথাটো ক'লে পলিটিকেলৰ আমাৰ ইয়াত আধাৰশিলাৰ আমি বাতৰি কৰো আমি আকৌ ভূমি পূজনৰ বাতৰি কৰো আমি আকৌ কামৰ শুভাৰম্ভৰ বাতৰি কৰো গতিকে এই বহুতখিনি কথা আমি শিকিব পাৰিলো নেদাৰলেণ্ডৰ তেওঁ ৰাজনীতিৰ কথা ক'লে সমাজ নীতিৰ কথা ক'লে শিক্ষা নীতিৰ কথা ক'লে সাহিত্যৰ কথা ক'লে সংস্কৃতিৰ কথা ক'লে গতিকে ইমানখিনি কথা মই ভাবো যে এই তেখেতে এতিয়া শেহতীয়াকৈ তেখেতে লিখা মেলা কৰা বুলি আমি জানিব পাৰিলো গতিকে তেখেতৰ যদি এই কথাখিনি যদি লিখিত আকাৰে যদি আমালৈ কেতিয়াবা প্ৰেৰণ কৰে আমি সাহিত্য সভাৰ তৰফৰ পৰাই হওক বা বিভিন্ন অনুষ্ঠানৰ সৈতে আমি জড়িত হৈ আছো এই লিখা মেলাখিনি যদি আমি নতুন নৱপ্ৰজন্মৰ মাজত যদি আমি বিলাই দিব পাৰো গতিকে যথেষ্ট উপকৃত হ'ব বুলি ভাবো মই ভৱিষ্যতৰ দিনত যদি আপোনাক আমি পুনৰ এনেধৰণৰ অনুষ্ঠানত আমি বিচাৰিম কিন্তু আজি মই সঁচাকৈ মোৰ খুব কম সময়ৰ মাজত আমি পাই আমি কিন্তু যথেষ্ট উপকৃত হৈছো নেদাৰলেণ্ডৰ যি চাইকেলিঙৰ কথা আমি পূৰ্বেও আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ সৈতে আমি নেদাৰলেণ্ডৰ এটা টপিকৰ সন্দৰ্ভত আমি এটা বক্তব্য আমি এনেধৰণে অনলাইনৰ জৰিয়তে আমি কৰিছিলো তেতিয়াও আমি জানিব পাৰিছিলো যে তাত মানুহৰ জনসাধাৰণৰ সংখ্যাতকৈ চাইকেলিঙৰ সংখ্যা তাত বেছি চাইকেলৰ কাৰণে যে ইমান হাজাৰ হাজাৰ কিলোমিটাৰ তাত পথ সুকীয়াকৈ বনাব পাৰে গতিকে যথেষ্ট কথা জানিবলগীয়া আছে সেইবিলাক কথা যদি আমাৰ বিশেষকৈ অসমৰ নালাগে ভাৰতৰ জনসাধাৰণে যদি জানে গতিকে যথেষ্ট উপকৃত হ'ব বুলি ভাবো গতিকে আজিৰ যিটো বক্তৃতানুষ্ঠান এই বক্তৃতানুষ্ঠানত আপোনাৰ যিটো বহুমূলীয়া সময় আমাক দি আমাৰ গোটেই কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যি উপকৃত কৰিলে আমি সংযুক্ত হৈ থকাসকলক যি উপকৃত কৰিলে গতিকে আপোনাক শলাগৰ শৰাই সুকীয়াকৈ আমি দিবৰ কাৰণে আমাৰ শব্দৰ অভাৱ শইকীয়া ডাঙৰীয়াক আমি শলাগ জ্ঞাপন কৰিবই লাগিব নিজৰ মানুহ যদিও ইয়াৰ লগে লগে গ্ৰেট ব্ৰিটেইনৰ পৰা লাহৰী বাইদেউ স্কটলেণ্ডৰ নিৰলা বাইদেউৰ কথা আমি ক'লোৱেই আমাৰ আমেৰিকাৰ পৰা মানে আছিলে ইফতাক হুছেইন তেখেতে মেছেজ এটা দিছে গতিকে তেখেত যদি আছে তুমি শলাগ দিলেও এটা বাক্য কৈ দিব আৰু হয় ছাৰ কৈ যোৱা ইফতিকা ক'ব মানে শলাগৰ হোৱাৰ পিছত এটা বাক্য কৈ দিলে হ'ব হয় আমি আপোনাকো শলাগ জ্ঞাপন কৰিছো লগতে ছুইজাৰলেণ্ডৰ ডেইজি বাইদেউ দক্ষিণ আফ্ৰিকাৰ মুকুট গোহাঁই ডাঙৰীয়া আছিলে আৰু তেখেতেও যথেষ্ট ভাল কাম কৰি আছে কিছুদিনৰ পূৰ্বে তেওঁ তিনিচুকীয়ালৈ আহিছিলে নিজৰ গৃহ জিলালৈ গতিকে তেখেতকো আমি বিভিন্ন সময়ত আমি এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আৰু এইটো যি স্নেহবন্ধনৰ জৰিয়তে স্নেহবন্ধনৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যিসকল কৰ্মকৰ্তাই যি এনেকে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় যিখিনি আমাৰ মানুহ
আমাৰ শিপাৰ লগত জড়িত যিসমূহ মানুহ বিদেশত থাকিও এনেধৰণে কাম কাজ কৰি আছে, ভাষা সাহিত্য সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ কাৰণে আকৌ এই মানুহখিনিৰ লগত যে আমাৰ এটা হেতুবন্ধন এনেধৰণে যে হৈ আছে, এই বিহুৰ অন্যতম ব্যস্ততাৰ মাজতো এনেকুৱা ধৰণৰ আজি এই বহুমূলীয়া সময়খিনি যে আমাৰ লগত এনেধৰণে একত্ৰিত হৈ আমাৰ লগত ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ কানৈ মহাবিদ্যালয়, MNC বালিকা মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয়, টিংখাং মহাবিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা অধ্যক্ষ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোলৈকে আমি পুনৰবাৰ আমি আয়োজক সমিতিৰ তৰফৰ পৰা, উদ্যোক্তা সমিতিৰ তৰফৰ পৰা শলাগ জ্ঞাপন কৰাৰ লগতে মোৰ জ্যেষ্ঠ সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ তথা অসমীয়া নৱবৰ্ষৰ ওলগ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবিলাক মংগলময় হওক। আকৌ পুনৰবাৰ এনেধৰণে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বুলি কৈছোঁ। আকৌ এনেধৰণৰ আমি এদিন লগ হ'ম বিহুৰ মাজতে। ধন্যবাদ। ইফতাক হুছেইন আছে আৰু এতিয়া আমেৰিকা যিহেতু মানে শুই উঠিছে চাগে, দুজনে মেছেজ দিছিলে তেওঁলোকে আমাৰ এতিয়া যিহেতু সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আমি সংযোগ কৰাটো বিচাৰো, কিন্তু এনেকুৱা ধৰণৰ হয় এতিয়া অষ্ট্ৰেলিয়াৰ অলপ প্ৰব্লেম হৈ যায়, বিভিন্ন দেশৰ মানে টাইম বিলাক যিহেতু নিমিলে, কিছুমানৰ এতিয়া 2টা আঢ়ৈটা বাজিছে ৰাতি, গতিকে তেওঁলোকে ইচ্ছা কৰিলেও যোগদান কৰিব নোৱাৰে। মানে এইটো স্নেহ বন্ধনৰ কাম নহয়, কিন্তু স্নেহ বন্ধনে ইমান সুন্দৰকৈ ল'ৰা ছোৱালী বিলাকক যে বিহু শিকাইছে, অতি সুন্দৰ। যোন মানুহ বাহিৰত থাকে সিহঁতি গম পায় যে অসমীয়াত কনভাৰচেশ্যন এটা বা মিটিংখন এটেণ্ড কৰিবলৈ কিমান ভাল লাগে গৈ পেলাই, সেইকাৰণে বিশেষকৈ যি অকলে থাকে। চ' মোৰ ইয়াত ধৰক ইথাকাত অসমীয়া মানুহ ইমান পোৱা নাই, মই নেচভিলত থাকোঁতে পাইছিলোঁ অলপমান। ত' ইয়াত মানে মোৰ বহুত ভাল লাগিলে। আৰু